হাতী আজি দিন দুপৰতে তাণ্ডৱ চলাইছে খৰিকটীয়া বিদ্যালয়ত। এইটো অতি লজ্জাজনক কথা যে বন বিভাগ তথা বন মন্ত্ৰীক আমি বাৰম্বাৰ দাবী জনাই থকাৰ স্বত্বেও আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি বাৰম্বাৰ তেখেতক অনুৰোধ জনোৱাৰ পিছতো ইয়াৰ ক্ষেত্ৰত কোনো আজিলৈকে স্থায়ী সমাধান পোৱা নাই। আজি ছাত্ৰ ছাত্ৰী স্কুল পঢ়ি থকাৰ সময়ত হাতী সোমাইছে। যদি ছাত্ৰ ছাত্ৰী কিবা এটা হৈ গ'ল কোনে দায়িত্ব ল'লেহেঁতেন, কিন্তু তাৰ পিছতো ছাত্ৰ ছাত্ৰী তাৰ পৰা পলাবলগীয়া হৈছে। আৰু দেখা পোৱা গৈছে যে মৰিয়নি বন বিভাগত যিমানখিনি কৰ্মৰত ফৰেষ্ট ডিপাৰ্টমেণ্টৰ অফিচাৰ আছে বা কৰ্মৰত কৰ্মচাৰী আছে, কৰ্মচাৰীসকল প্ৰায় 10ৰ পৰা 15জনে আমি দেখিব পোৱা গৈছে। আৰু গিবনত প্ৰায় 80ৰ পৰা 90টা হাতী তাত দেখা পোৱা গৈছে আৰু আমি নিজেও চকুৰে দেখিছোঁ। কিন্তু সেই হাতীখিনি খেদাৰ ক্ষেত্ৰত 15জন ব্যক্তিয়ে কেনেকৈ পাৰিব? সেইটো বন মন্ত্ৰীৰ ডাইৰেক্ট গাফিলতিৰ কাৰণে এনেকুৱা এইটো সম্পূৰ্ণভাৱে এনেকুৱা ঘটনা হ'বলগীয়া হৈছে। কাৰণ কেলৈ 15টা মানুহে কেতিয়াও 90টা হাতী খেদিব নোৱাৰে। গতিকে আমি ভাবোঁ যে অতি শীঘ্ৰে বন মন্ত্ৰীয়ে ইয়াৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰি পিনি অতি শীঘ্ৰে যিখিনি কৰ্মচাৰী আছে কৰ্মচাৰী সংস্থাপন বেছিকৈ দিব লাগে, কৰ্মচাৰীয়ে নিযুক্তি বেছিকৈ দিব লাগে। আৰু বৃহত্তৰ অসমীয়া যুৱ মঞ্চই এই ক্ষেত্ৰত প্ৰতিবাৰে কিছুমান জেগাত এনেকুৱা হৈছে যে হাতী মানুহৰ সংঘাত হৈ পিনি হাতী মৰিবলগীয়া আছে। কালি পৰহি এটা হাতী ঢুকাই গৈছে, তাৰ আগতো বহু মানুহে মৃত্যুক সাৱটি ল'বলগীয়া হৈছে। কিন্তু এই ক্ষেত্ৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চই বাৰম্বাৰ আমি দাবী জনাই আহিছোঁ আৰু লগতে আমি এইটো ৰোড ব্লকেজৰ পৰা ইত্যাদি কৰি পিনি আমি বহুতো পথ অৱৰোধ কৰিছোঁ, বহুতো কাৰ্যসূচী লৈছোঁ, কিন্তু তাৰ পিছতো তেখেতলোকৰ কোনো কাণ সাৰ নাই। গতিকে আমি স্পষ্টৰূপে সকীয়াই দিছোঁ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই যে অতি শীঘ্ৰে এই হাতী আৰু মানুহৰ সংঘাতৰ স্থায়ী সমাধান যদি বিচাৰি উলিয়াব নোৱাৰে, তেনেহ'লে বৃহত্তৰ অসমীয়া যুৱ মঞ্চই যিকোনো জংগী আন্দোলন গঢ়ি তুলিবলৈ বাধ্য হ'ব। আৰু ইয়াৰ বাবে বৃহত্তৰ অসমীয়া যুৱ মঞ্চ তথা ৰাইজ জগৰীয়া নহ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।